প্ৰত্যাশীয়ে ব্যতিক্ৰমীভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছে। গোৱালপৰীয়া গীত গাই বজাৰৰ দোকানে দোকানে নিজৰ তথা বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে বিশেষ লোকজনে। বিজেপি দলৰ টিকট প্ৰত্যাশীগৰাকী গৌৰীপুৰ ৰাজ পৰিয়ালৰ কন্যা তথা গোৱালপৰীয়া লোক গীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা পাণ্ডেৰ জীয়ৰী অলকা পাণ্ডে। ৭ নম্বৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ বিজেপি দলৰ টিকট প্ৰত্যাশী অলকা পাণ্ডেৰ পূৰ্বপুৰুষ ৰাজ পৰিয়ালে ৰাজত্বৰ জৰিয়তে গৌৰীপুৰৰ সেৱা কৰিছিল। এইবুলি ৰাজ পৰিয়ালৰ উত্তৰসূৰী অলকা পাণ্ডে ৰাজনীতিৰ জৰিয়তে গৌৰীপুৰৰ জনতাৰ সেৱা কৰিবলৈ মন মেলিছে। সেয়ে গাঁৱে ভূঞে বজাৰে ঘাটে চলাইছে নিৰ্বাচনী প্ৰচাৰ। সমান্তৰালভাৱে বিজেপিৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাইছে আহ্বান। দলীয় টিকট প্ৰদান কৰি জয়ী হৈ মাতৃ প্ৰতিমা পাণ্ডেৰ আধৰুৱা সপোন পূৰণৰ বাবে বদ্ধপৰিকৰ বিজেপিৰ টিকট প্ৰত্যাশী অলকা পাণ্ডে। আমি অলকা পাণ্ডেৰ ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। আর বৃদ্ধ না কাল গেল ভাবিতে চিন্তিতে, বৃদ্ধ না কাল গেল ভাবিতে চিন্তিতে, গুরু ভজিব কোন কালে গোসাইজি কোন রঙে, গুরু ভজিব কোন কালে গোসাইজি কোন রঙে। ও দিনে মই গৌৰীপুৰৰ ৰজা প্ৰকৃতিশ চন্দ্ৰ বৰুৱা ডাঙৰ জীয়ৰী প্ৰতিমা বৰুৱা পাণ্ডে, গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী এওঁৰ জীয়ৰী অলকা পাণ্ডে। নিশ্চয়কৈ আজিয়ে নহয়, মই দীৰ্ঘ সময়ৰ পৰা এই কাম কৰি আছোঁ। নগৰে চহৰে চৰে চাপৰিয়ে হাতে বাজাৰে গৈ মই সকলোৰে অগণন মানুহৰ দুৱা আৰু আশীৰ্বাদ লৈছোঁ। বহুত মই এইটো ভাষাৰে প্ৰকাশ কৰা সঁচাকৈ টান। এইটো হয়তো নিৰ্বাচনৰ ফলাফল ঘোষণা হ'লে হয়তো নিশ্চয়কৈ সকলে এই ছবিটো দেখা পাব। মই 99 আশাবাদী বুলি ক'লেও ভুল কৰা নহ'ব। তথাপিতো মই কৈছোঁ যে 95% মই আশা কৰোঁ। এইটো এনেই নহয়, মই যিখিনি কৰ্ম কৰিছোঁ, বিজেপিৰ প্ৰচাৰ কৰিছোঁ আৰু নিজেও মহিলা হিচাপে মহিলাৰ এটা জাগৰণৰ সৃষ্টি কৰিছোঁ। এই হিচাপে মই 99ই ক'ম। 1% মই ঈশ্বৰ আল্লাহ যি নামে আপোনালোকে কওক, পৃথিৱীৰ মালিক তেওঁৰ ওপৰতে দিছোঁ। মই এইখিনি ক'ম, আঁচনিৰ কথা কৈ এইটো মুহূৰ্তত হয়তো তেনেকুৱা সময় কম। আঁচনিৰ কথা দলৰ যিবোৰ আঁচনি দিছে এইবোৰতো মই দিমেই, এইবোৰতো মই কমেই। মই নিজৰ তৰফৰ পৰা কিছুমান প্লেনিং কৰিছোঁ। তাৰ ভিতৰত মহিলাৰ কলেজ আছে, কেইবাটাও দলং আছে, ইয়াত মানে হস্পিটেল আছে আৰু বিশুদ্ধ খোৱা পানী আছে। এইবোৰতো আঁচনি আছে আৰু লগতে অত্যাধুনিক প্ৰযুক্তিবিদ্যা, কৃষকসকলৰ কাৰণে অত্যাধুনিক যন্ত্ৰ। গৰাখহনীয়া মই দেখিছোঁ। ময়ো এগৰাকী মহিলা। যেতিয়া মহিলাই মাতৃ মানে সন্তান সম্ভৱা